মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি অধিক কিবা তোমালোকৰ জানিবলগীয়া থাকে বা কিবা প্ৰশ্ন থাকে তেনেহ'লে তোমালোকে নিশ্চয় কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অধ্যায় 3 ধাতু আৰু অধাতু। এই পাঠটোৰ পৰা 2016 চনত HLC এক্সামত অহা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। এই পাঠটিৰ পৰা ধাতু আৰু অধাতু পাঠটোৰ পৰা 2016 চনত দুটা প্ৰশ্ন আহিছিল, প্ৰশ্ন নং 3 আৰু প্ৰশ্ন নং 33। এই দুটা প্ৰশ্ন 2016 চনত আহিছিল। এতিয়া আমি প্ৰথমতে 3 নং প্ৰশ্নটো চাওঁ। তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? এই প্ৰশ্নটো অতিৰিক্ত প্ৰশ্ন। এইটো তোমালোকৰ কিতাপৰ 43 পেজত পাবা। পটাছিয়াম আৰু সোডিয়ামে কি কৰে? পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে। এতিয়া আমি ইয়াত কি পালো? এলুমিনিয়াম, আইৰন, সোডিয়াম আৰু কেলছিয়াম। গতিকে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব? সোডিয়াম। গতিকে আমাৰ ইয়াত সি অপশ্যনটো শুদ্ধ, এনে সোডিয়াম। আমি এইখিনি লিখিলেই এই প্ৰশ্নটোৰ আনসাৰ হৈ গ'ল। মাৰ্ক আছে এইটোত 1। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 33 নং প্ৰশ্নটো। 33 নঙত দুটা প্ৰশ্ন আহিছে, এ আৰু বি। ইয়াৰ লগতো অৰ অথবা নাইবা দি পেলাই আৰু এটা খণ্ড আছে, এইটো পিছত আলোচনা কৰি আছো। তাপ জাৰণ কাক বোলে? ৰাসায়নিক সমীকৰণ এটাৰ দ্বাৰা ব্যাখ্যা কৰা। ৰাসায়নিক সমীকৰণ এটাৰ সহায়ত তাপ জাৰণটো ব্যাখ্যা কৰিব দিছে। মাৰ্ক আছে 2। অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰ ধাতব অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। কাৰ্বনেট আকৰটো অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। ইয়াকে তাপ জাৰণ বোলে। জিংক সালফাইডে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি জিংক অক্সাইড আৰু সালফাৰ ডাই। ইয়াত জিংকক উত্তপ্ত কৰাত ভাঙি গৈ জিংক অক্সাইড আৰু সালফাৰ ডাই অক্সাইডত পৰিণত হয়। সালফাইডতকৈ অক্সাইড আকাৰৰ পৰা ধাতু সহজে আহৰণ কৰিব পাৰোঁ। এই বিক্ৰিয়াটো কিয় কৰা হয়? মানে সালফাইড আকাৰতকৈ অক্সাইড আকাৰৰ পৰা ধাতুটো সহজে আহৰণ কৰিব পাৰি। 2 নম্বৰ প্ৰশ্নটো কি আহিছে? কপাৰ ধাতু শোধনৰ বিদ্যুৎ পৰিশোধন পদ্ধতিটো চিহ্নিত চিত্ৰৰ সৈতে বৰ্ণনা কৰা। এ নম্বৰ প্ৰশ্নটো তোমালোকৰ কিতাপৰ 51 নং পৃষ্ঠাৰ পৰা আহিছে। তাত তাপ জাৰণ কাক বোলে সমীকৰণটো দিয়া আছে। আৰু 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ কিতাপৰ 52 পৃষ্ঠাৰ পৰা আহিছে। ধাতুৰ শোধন 52 পৃষ্ঠাৰ লাষ্ট দুটা পেৰাগ্ৰাফ চোৱা, তাত চিত্ৰটো দিয়া হৈ আছে। চিত্ৰৰ সৈতে বৰ্ণনা কৰা। আমি চিত্ৰটো এনেকৈ আঁকিব লাগিব। এইটো কপাৰ সালফেটৰ দ্ৰৱ, আৰু এইটো বিশুদ্ধ ধাতুৰ কেথড আৰু অশুদ্ধ ধাতু এনড হিচাপে ব্যৱহাৰ কৰি সুইচ টিপি দিয়াৰ লগে লগে চিত্ৰত দেখুওৱা ধৰণে এটা বিকাৰত কপাৰ সালফেটৰ দ্ৰৱ লোৱা হ'ল। এইটো কপাৰ সালফেটৰ দ্ৰৱ। তাত বিশুদ্ধ কপাৰ ধাতুৰ কেথড হিচাপে বিশুদ্ধ কপাৰ ধাতু আৰু অশুদ্ধ কপাৰ ধাতুৰ দণ্ড এনড হিচাপে লোৱা হ'ল। এইটো অশুদ্ধ কপাৰ, যিখিনি ধাতুক আমি শোধন কৰিব লাগিব কপাৰ, সেইখিনি এনড হিচাপে লোৱা হয়। এতিয়া বিদ্যুৎ প্ৰবাহ চালিত কৰিলে দ্ৰৱটোৰ পৰা বিশুদ্ধ ধাতু কেথডত জমা হ'ব। দ্ৰৱটোৰ পৰা বিশুদ্ধ ধাতু কেথডত জমা হ'ব। লগে লগে সম পৰিমাণৰ অশুদ্ধ ধাতু এনডৰ পৰা দ্ৰৱটোত বিদ্যুৎ বিশ্লেষত দ্ৰৱীভূত হ'ব। ঔষধিবোৰ এনড বোকা হিচাপে তলিত জমা হ'ব। এনেকে তলিত গৈ ঔষধিবোৰ এনড বোকা হিচাপে কি হৈ যাব? জমা হ'ব। এইদৰে আমি কপাৰৰ বিদ্যুৎ পৰিশোধন পদ্ধতিটো বৰ্ণনা কৰিলেই হৈ গ'ল।
এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 33 নং প্ৰশ্নৰ দ্বিতীয়টো খণ্ড অৰ নাইবা অথবা দি পেলাই আহিছে মেগনেছিয়াম আৰু ক্লৰিনৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে মেগনেছিয়াম ক্লৰাইডৰ গঠন লিখা এই যৌগটোত থকা আয়নসমূহ কি কি 2 + 2 + 1 = 5 মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক 12 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 282 মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন Mg এইটো দুটা ডট দিলি হ'ল ক্লৰিনৰ পৰমাণু ক্ৰমাংক 17 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 287 আৰু ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠন এইটো 7টা হ'ব বহিকক্ষত 7টা ইয়াত বহিকক্ষত দুটা সেইকাৰণে দুটা ডট দিয়া হৈছে মেগনেছিয়ামে কি কৰে দুটা ইলেক্ট্ৰন এৰি দি Mg2+ কেটায়ন গঠন কৰে আৰু ক্লৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লৰাইড এনায়ন গঠন কৰে মেগনেছিয়ামৰ এই ইলেক্ট্ৰন দুটা ক্লৰিন গ্ৰহণ কৰি মেগনেছিয়াম ক্লৰাইড গঠন কৰে মেগনেছিয়ামে তাৰ ওচৰৰ নিয়নৰ সুস্থিৰ সজ্জা পাবলৈ বহিকক্ষৰ ইলেক্ট্ৰন দুটা এৰি দি মেগনেছিয়াম2+ কেটায়ন দুটা ক্লৰিনে প্ৰত্যেকে এটাকৈ ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লৰাইড এনায়ন গঠন কৰে এনেদৰে বিদ্যুৎ স্থিতীয় বলৰ দ্বাৰা বান্ধ খাই মেগনেছিয়াম ক্লৰাইড গঠন কৰে এনেদৰে মানে ইহঁতৰ ইলেক্ট্ৰন স্থানান্তৰৰ ফলত প্ৰচুৰ বিদ্যুৎ স্থিতীয় বলৰ দ্বাৰা বান্ধ খাই মেগনেছিয়াম ক্লৰাইড MgCl গঠন কৰে মেগনেছিয়াম ক্লৰাইডত থকা কেটায়ন Mg2+ আৰু এনায়ন হ'ল ক্লৰাইড Cl- আমি এই প্ৰশ্নটোৰ আনসাৰ এনেদৰে দিলেই আমি 5 মাৰ্ক পাই যাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা মই ভিডিঅ'ৰ প্লেলিষ্টবিলাকৰ লিংক ফেচবুক গ্ৰুপ ফেচবুক পেজ টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ এই তাৰ জৰিয়তে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক তোমাৰ চাই যাব পাৰা ইয়াৰ উপৰিও ডেছক্ৰিপশ্যনত মই হোৱাটছআপ নম্বৰ দি থৈছোঁ তোমালোকৰ বিশেষ প্ৰয়োজন হ'লে হোৱাটছআপত মেছেজ কৰিব পাৰা